নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছে সেইসকলৰ বাবে এই খবৰটো অতি জৰুৰী। হয়, আপোনালোকে ঠিকেই শুনি আছে, আপোনালোকে ঠিকেই চাই আছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, অত্যন্ত জৰুৰী খবৰ মহিলাসকলৰ বাবে। আজিৰ পৰা আৰম্ভ হ'ব ৰাজ্যত বৃহৎ আঁচনিৰ আবেদন প্ৰক্ৰিয়া। অৰুণোদয় আঁচনিৰ ধনৰ বাবে চৰকাৰে বান্ধি দিছে দিন। এই দিনকেইটা কিন্তু চৰকাৰৰ তৰফৰ পৰা বান্ধি দিয়া হৈছে। আজিৰ পৰা 13 দিনৰ সময়সূচী অসম চৰকাৰে বান্ধি দিছে। এই সময়ছোৱাৰ ভিতৰত আপুনি যদি পঞ্জীয়ন নকৰে তেনেহ'লে 1250 টকাকৈ হেৰুৱাব পাৰে। নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা, এই কথা অসম চৰকাৰে ঘোষণা কৰিছে। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে শেষ সময় নতুন পঞ্জীয়নৰ বাবে। পূৰ্বে লাভ কৰা অৰুণোদয় হিতাধিকাৰীৰ নথিপত্ৰ ইতিমধ্যে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে। আজিৰ পৰা আৰম্ভ হ'ব গাঁও সভা। হয়, বহু জিলাই জিলাই কিন্তু গাঁও সভা আৰম্ভ হৈছে। গাঁও সভাত উপস্থিত নাথাকিলেও কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনিৰ ধন, এই কথা জনালে আমাৰ অসম চৰকাৰে। আবেদন কৰা হিতাধিকাৰী অসমৰ নাগৰিক হোৱাটো কিন্তু বাঞ্ছনীয় হ'ব। আবেদনৰ লগত ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড জমা দিব লাগিব আবেদনকাৰীয়ে, এই কথা অসম চৰকাৰে ঘোষণা কৰিছে। আবেদনকাৰীয়ে দিব লাগিব বছৰেকীয়া আয়ৰ শুদ্ধ তথ্য। আবেদনৰ পত্ৰৰ লগত জমা দিব লাগিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 13 বিধ বিশেষ নথিৰ প্ৰয়োজন হ'ব হিতাধিকাৰীৰ বাবে। আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ ID কাৰ্ড, ইয়াৰ উপৰিও কিন্তু আপোনাৰ কেইবাবিধ গুৰুত্বপূৰ্ণ নথিপত্ৰ প্ৰয়োজন হ'ব। বেংক একাউণ্ট, আয়ৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰও কিন্তু জমা দিব লাগিব। বেংকৰ সৈতে লিংক থকাকৈ মোবাইল নম্বৰ লাগিব আপোনাৰ। শুদ্ধ ব্লক, গ্ৰাম পঞ্চায়ত, গাঁৱৰ নাম দিব লাগিব আবেদনকাৰীয়ে। ইফালে বিশেষকৈ বিধৱা মহিলা আৰু বিশেষভাৱে সক্ষম মহিলাৰ বাবে অগ্ৰাধিকাৰৰ ব্যৱস্থা কৰা হৈছে। 35 বছৰৰ অধিক অবিবাহিত মহিলাক দিয়া হ'ব এই অগ্ৰাধিকাৰ। ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে। নতুন হিতাধিকাৰীৰ লগতে পুৰণি হিতাধিকাৰীও কিন্তু ইয়াৰ বাবে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনি সভা। হয়, আপোনালোকে ঠিকেই চাই আছে। অনুষ্ঠিত সভাত উপস্থিত থাকি নাম অন্তৰ্ভুক্ত কৰাটো হিতাধিকাৰীৰ বাঞ্ছনীয়। এই 13টা দিনৰ ভিতৰতে নাম অন্তৰ্ভুক্ত নকৰিলে হেৰুৱাব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। এই নতুনকৈ অৰুণোদয় 3.0ৰ যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে, আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। অৰুণোদয় 3.0 গুৰুত্বপূৰ্ণ ভাষ্য আপোনালোকে শুনক। 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত আমি অৰুণোদয় সপ্তাহ 15ৰ পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে